নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FY UGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ 4th নম্বৰ চেপ্টাৰ গণতান্ত্ৰিক বোধ এই চেপ্টাৰটোৰ অতি চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। আহা তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে অতি চমু প্ৰশ্ন উত্তৰৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে গণতন্ত্ৰৰ অৰ্থ কি? গণতন্ত্ৰৰ আক্ষৰিক অৰ্থ হ'ল ৰাইজৰ দ্বাৰা শাসন। নেক্সট কুৱেশ্যন, গণতন্ত্ৰ ক'ৰ পৰা উদ্ভৱ হৈছে? গণতন্ত্ৰৰ দুটা গ্ৰীক শব্দ ডেমছ অৰ্থাৎ মানুহ আৰু ক্ৰেটছ অৰ্থাৎ শাসনৰ পৰা উদ্ভৱ হৈছে। নেক্সট কুৱেশ্যন, গণতন্ত্ৰৰ ব্যুৎপত্তিগত শব্দ দুটা কি কি? ডেমছ আৰু ক্ৰেটছ। কোনে গণতন্ত্ৰক বৰ্তমান যুগৰ শ্ৰেষ্ঠ আৱিষ্কাৰ বুলি আখ্যা দিছে? জেমছ মিলে। গণতন্ত্ৰত আটাইতকৈ জ্ঞানী আৰু আটাইতকৈ ভাল বুলি কোনে কৈছে? লিপছনে। গণতন্ত্ৰৰ এটা সংজ্ঞা লিখা। প্ৰফেচাৰ ছেলিৰ মতে গণতন্ত্ৰ হ'ল এনে এক চৰকাৰ য'ত সকলো ব্যক্তিৰ এক অংশ থাকে। আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটোক ক'ত দেখিবলৈ পোৱা যায়? ছুইজাৰলেণ্ডত। নেক্সট কুৱেশ্যন, জনগণৰ গণতন্ত্ৰৰ ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় কোনটো তত্ত্বৰ সৈতে জড়িত? মাৰ্ক্সবাদী গণতন্ত্ৰ তত্ত্বৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, সমাজৰ সকলো শ্ৰেণীৰ কল্যাণ সাধনৰ বাবে গণতন্ত্ৰৰ দৰে আন কোনো শাসন ব্যৱস্থা আজিলৈকে আৱিষ্কাৰ হোৱা নাই। কথাষাৰ ডি টকোভেলিৰে কৈছিল। গণতন্ত্ৰ হ'ল এনে এক চৰকাৰ যাক 5 মিনিটৰ ভিতৰতে খণ্ড বিখণ্ড কৰিব পাৰি। কোনে কৈছিল? SG ৱেলছে। নেক্সট কুৱেশ্যন, গণতন্ত্ৰ হ'ল অংগ আৰু অক্ষম লোকৰ দ্বাৰা গঠিত চৰকাৰ। উক্তিটো কাৰ? উইলিৰ। নেক্সট কুৱেশ্যন, কোনবিধ চৰকাৰক ধীৰ গতিত কথা পতা অনুষ্ঠান আৰু কথা পতা দোকান বুলি সমালোচনা কৰা হয়? গণতান্ত্ৰিক চৰকাৰক। সমাজতান্ত্ৰিক গণতন্ত্ৰৰ আসোঁৱাহ বা দোষ লিখা। সমাজতান্ত্ৰিক গণতন্ত্ৰৰ আসোঁৱাহ বা দোষ হ'ল একদলীয় একনায়কত্ববাদ। নেক্সট আছে ব্যক্তিৰ স্বাধীনতা বা সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত বাধা আৰোপ। নেক্সট কুৱেশ্যন, গণতন্ত্ৰৰ বুদ্ধিজীৱী তত্ত্বৰ দুটা গুণ উল্লেখ কৰা। শাসনৰ প্ৰকৃত জ্ঞান আৰু অভিজ্ঞতা লাভৰ লোকৰ শাসন। নেক্সট, দেশত প্ৰকৃত আৰু দ্ৰুত উন্নয়নৰ সম্ভৱ। নেক্সট কুৱেশ্যন, ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি অহা যিকোনো দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। দুৰ্নীতি, নিৰক্ষৰতা আৰু দৰিদ্ৰতা। 16 নম্বৰ কুৱেশ্যন, গণতন্ত্ৰৰ বুদ্ধিজীৱী তত্ত্বৰ দুটা দোষ বা আসোঁৱাহ লিখা। গণতন্ত্ৰৰ বুদ্ধিজীৱী তত্ত্বৰ দুটা দোষ বা আসোঁৱাহ হ'ল দেশৰ সুবিধাবাদী শ্ৰেণীৰ লাভ আৰু অধিকাংশই সুবিধাৰ পৰা বঞ্চিত। বুদ্ধিজীৱীৰ একনায়কত্ববাদৰ প্ৰচলন। নেক্সট কুৱেশ্যন, বহুত্ববাদী গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। বহুত্ববাদী গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা হ'ল ফাৰ্ষ্ট হৈছে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক যদিও গণতন্ত্ৰৰ বহুত্ববাদীসকলে বিকেন্দ্ৰীকৰণ বুলি আখ্যা দিছে, কিন্তু প্ৰকৃততে মূল সিদ্ধান্ত কেইজনমান ব্যক্তিহে গ্ৰহণ কৰে। নেক্সট পইণ্টটো হৈছে গণতন্ত্ৰক বহুত্ববাদী বা একাত্মবাদী বুলি ক'ব নোৱাৰি, কাৰণ গণতন্ত্ৰ মানে হ'ল বহু লোকৰ দ্বাৰা বহু লোকৰ শাসন। 18 নম্বৰ কুৱেশ্যন, প্ৰত্যক্ষ গণতন্ত্ৰৰ দুটা আহিলাৰ নাম লিখা। গণপ্ৰস্তাৱ আৰু প্ৰত্যাৱৰ্তন। পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। আইনৰ শাসন, সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰ। জনগণৰ গণতন্ত্ৰৰ ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় কোনটো তত্ত্বৰ সৈতে জড়িত? মাৰ্ক্সবাদী গণতন্ত্ৰৰ তত্ত্বৰ সৈতে। নেক্সট কুৱেশ্যন, উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। দেশৰ সৰহসংখ্যক লোক অশিক্ষিত হোৱাৰ বাবে উপযুক্ত প্ৰাৰ্থী বাছনি কৰিব নোৱাৰি। নেক্সট পইণ্ট, অৰ্থনৈতিক বৈষম্য। 22 নম্বৰ কুৱেশ্যন, উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সুবিধা বা গুণ উল্লেখ কৰা। ন্যায়, স্বাধীনতা আৰু ভাতৃত্ববোধৰ উপস্থিতি। নেক্সট পইণ্ট, শাসনৰ দায়বদ্ধতাৰ বাবে দুৰ্নীতিমুক্ত আৰু স্বেচ্ছাচাৰী
ভাৱে শাসন। নেক্সট কুৱেশ্যন, সমাজতান্ত্ৰিক বা গণতন্ত্ৰৰ মাৰ্ক্সবাদী তত্ত্বৰ দুটা গুণ লিখা। শোষণহীন সমাজ আৰু অৰ্থনৈতিক ক্ষমতা প্ৰতিষ্ঠা। সমাজতান্ত্ৰিক বা গণতান্ত্ৰিক মাৰ্ক্সবাদী তত্ত্বৰ দুটা গুণ। নেক্সট কুৱেশ্যন, গণতন্ত্ৰ আৰু অৰ্থনৈতিক বিকাশৰ সম্বন্ধৰ সপক্ষে এটি যুক্তি দাঙি ধৰা। অৰ্থনৈতিক প্ৰয়োজনসমূহ সমাধান কৰাত আৰু পূৰণ কৰাত যথাযথ তথ্য প্ৰদান কৰাৰ লগতে সাহায্য প্ৰদান কৰোঁতা ৰাজনৈতিক স্বাধীনতাই এক বৃহৎ ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যন, অৰ্থনৈতিক বিকাশত গণতন্ত্ৰৰ এটা গুৰুত্ব উল্লেখ কৰা। অৰ্থনৈতিক বিকাশত গণতন্ত্ৰ অপৰিহাৰ্য, কাৰণ ই নাগৰিকক উন্নত জীৱন যাপন আহৰণ কৰাৰ সুবিধা প্ৰদান কৰে। অৰ্থনৈতিক বিকাশত গণতন্ত্ৰৰ গুৰুত্বক অমৰ্ত্য সেনে কিদৰে শ্ৰেণীবিভাজন কৰিছে? অৰ্থনৈতিক বিকাশত গণতন্ত্ৰৰ গুৰুত্বসমূহ অমৰ্ত্য সেনে তলত উল্লেখ কৰিছে। গণতন্ত্ৰৰ এক অন্তৰ্নিহিত মূল্য থাকে। গণতন্ত্ৰৰ এক বিধিগত মূল্য থাকে। মূল্য বা বিধি